ৰান্ধনীসকলৰ দৰমহা ইতিমধ্যে বঢ়াই দিয়াৰ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিছে। নমস্কাৰ, আজিৰ ভিডিঅ'খন বহুত বেছি গুৰুত্বপূৰ্ণ আপোনালোকৰ বাবে যদিহে আপুনি ৰান্ধনী কৰ্মী হয় বিদ্যালয়ৰ আৰু আপুনি কোনখন জিলাৰ পৰা মোৰ ভিডিঅ'খন চাইছে কমেণ্ট ছেকশ্যনত এতিয়াই জনাওক, কিয়নো আজিৰ ভিডিঅ'খন আপোনালোকৰ বাবে বহুত বেছি সুখবৰ আৰু গুৰুত্বপূৰ্ণ। চাওক, আমাৰ অসমৰ এখন বিধানসভাত ঠিক আছে, ৰেণুজ পেগু ডাঙৰীয়াই কি কৈছে বিদ্যালয়সকলৰ ৰান্ধনীসকলৰ দৰমহা বৃদ্ধি লৈ আহক এই ভিডিঅ'খন আমি দেখাই দিওঁ আৰু তেওঁলোকৰ দৰমহা অতি সোনকালে আগষ্টৰ 1-2 তাৰিখে তেওঁলোকৰ দৰমহা 10,000 পৰা 12,000লৈকে বৃদ্ধি হ'ব। আহক আমি দেখাই দিওঁ ভিডিঅ'খন, ঠিক আছে। আৰু ভিডিঅ'খন যদি ভাল লাগি থাকে ভিডিঅ'খন লাইক কৰি আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পোৱাৰ বাবে চেনেলখন ছাবস্ক্ৰাইব অৱশ্যই কৰিব। ৰান্ধনীসকলৰ দৰমহা ইতিমধ্যে বঢ়াই দিয়াৰ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিছে যে তেওঁলোকৰ দৰমহা 500 টকাকৈ বঢ়াই দিয়াৰ সিদ্ধান্ত ইতিমধ্যে হৈছে। সেইটোতো 1,000 টকাৰ পৰা 10,000 টকালৈতো জঁপিয়াব। সেইটোতো মই নকৰে বুলি জানো কাৰণ তেওঁলোকৰ চৰকাৰখনৰ ওপৰত বিশ্বাস আছে। তেওঁলোকৰ দাবীৰ কাৰণে তেওঁলোকৰ যিটো মাননি এইটো বৃদ্ধি হৈছে, ভৱিষ্যতেও বৃদ্ধি হ'ব। ৰান্ধনীসকলৰ দৰমহা ইতিমধ্যে বঢ়াই দিয়াৰ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিছে যে তেওঁলোকৰ দৰমহা 500 টকাকৈ বঢ়াই দিয়াৰ সিদ্ধান্ত ইতিমধ্যে হৈছে। সেইটোতো 1,000 টকাৰ পৰা 10,000 টকালৈতো জঁপিয়াব। সেইটোতো মই নকৰে বুলি জানো কাৰণ তেওঁলোকৰ চৰকাৰখনৰ ওপৰত বিশ্বাস আছে। তেওঁলোকৰ দাবীৰ কাৰণে তেওঁলোকৰ যিটো মাননি এইটো বৃদ্ধি হৈছে, ভৱিষ্যতেও বৃদ্ধি হ'ব। ৰান্ধনীসকলৰ দৰমহা ইতিমধ্যে বঢ়াই দিয়াৰ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিছে যে তেওঁলোকৰ দৰমহা 500 টকাকৈ বঢ়াই দিয়াৰ সিদ্ধান্ত ইতিমধ্যে হৈছে। সেইটোতো 1,000 টকাৰ পৰা 10,000 টকালৈতো জঁপিয়াব। সেইটোতো মই নকৰে বুলি জানো কাৰণ তেওঁলোকৰ চৰকাৰখনৰ ওপৰত বিশ্বাস আছে। তেওঁলোকৰ দাবীৰ কাৰণে তেওঁলোকৰ যিটো মাননি এইটো বৃদ্ধি হৈছে, ভৱিষ্যতেও বৃদ্ধি হ'ব। ৰান্ধনীসকলৰ দৰমহা ইতিমধ্যে বঢ়াই দিয়াৰ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিছে যে তেওঁলোকৰ দৰমহা 500 টকাকৈ বঢ়াই দিয়াৰ সিদ্ধান্ত ইতিমধ্যে হৈছে। সেইটোতো 1,000 টকাৰ পৰা 10,000 টকালৈতো জঁপিয়াব। সেইটোতো মই নকৰে বুলি জানো কাৰণ তেওঁলোকৰ চৰকাৰখনৰ ওপৰত বিশ্বাস আছে। তেওঁলোকৰ দাবীৰ কাৰণে তেওঁলোকৰ যিটো মাননি এইটো বৃদ্ধি হৈছে, ভৱিষ্যতেও বৃদ্ধি হ'ব। ৰান্ধনীসকলৰ দৰমহা ইতিমধ্যে বঢ়াই দিয়াৰ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিছে যে তেওঁলোকৰ দৰমহা 500 টকাকৈ বঢ়াই দিয়াৰ সিদ্ধান্ত ইতিমধ্যে হৈছে। সেইটোতো 1,000 টকাৰ পৰা 10,000 টকালৈতো জঁপিয়াব। সেইটোতো মই নকৰে বুলি জানো কাৰণ তেওঁলোকৰ চৰকাৰখনৰ ওপৰত বিশ্বাস আছে। তেওঁলোকৰ দাবীৰ কাৰণে তেওঁলোকৰ যিটো মাননি এইটো বৃদ্ধি হৈছে, ভৱিষ্যতেও বৃদ্ধি হ'ব। ৰান্ধনীসকলৰ দৰমহা ইতিমধ্যে বঢ়াই দিয়াৰ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিছে যে তেওঁলোকৰ দৰমহা 500 টকাকৈ বঢ়াই দিয়াৰ সিদ্ধান্ত ইতিমধ্যে হৈছে। সেইটোতো 1,000 টকাৰ পৰা 10,000 টকালৈতো জঁপিয়াব। সেইটোতো মই নকৰে বুলি জানো কাৰণ তেওঁলোকৰ চৰকাৰখনৰ ওপৰত বিশ্বাস আছে। তেওঁলোকৰ দাবীৰ কাৰণে তেওঁলোকৰ যিটো মাননি এইটো বৃদ্ধি হৈছে, ভৱিষ্যতেও বৃদ্ধি হ'ব।